গৃহমন্ত্ৰীৰ পাছত প্ৰধানমন্ত্ৰী দেশৰ ৰাজধানীত বন্দী তলাচিত দিল্লীত লাচিতৰ 400 বছৰীয়া জন্ম জয়ন্তী বিজ্ঞান ভৱনত আয়োজন কৰা এই জন্ম জয়ন্তীত চৰ্চা চলিছে লাচিতৰ শৌৰ্য বীৰ্য আৰু বীৰগাথাৰ কালি লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শাহে মহান যোদ্ধাজন নাথাকিলে দেশত নাথাকিলেহেঁতেন উত্তৰ পূব বুলি মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে তাৰ লগতে দুৰ্গম অঞ্চল হোৱাৰ বাবে ভাৰত বুৰঞ্জীৰ পৰা শৰাইঘাটৰ যুদ্ধ বাদ পৰিছিল বুলিও মন্তব্য কৰে অমিত শাহে আনহাতে আজি লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে জন্ম জয়ন্তীৰ দিনটোত লাচিত বৰফুকনক খুৱৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় লাচিত বৰফুকন অদম্য অতুলনীয় সাহসৰ প্ৰতীক আছিল তেওঁ জনসাধাৰণৰ কল্যাণক সবাতোতকৈ আগত স্থান দিছিল তেওঁ এগৰাকী ন্যায়পৰায়ণেই নহয় দূৰদৃষ্টি সম্পন্ন নেতা আজিৰ দিনটোত নৰেন্দ্ৰ মোদীয়ে বীৰগৰাকীৰ 400 সংখ্যক জন্মবাৰ্ষিকীত নতুন দিল্লীৰ অসম চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত ভাষণ প্ৰদান কৰিব আৰু গৃহমন্ত্ৰীগৰাকীৰ পাছত দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি ভাগ ল'ব লাচিত দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ দিশে ঠাই লাভ কৰিব বুলি অনুমান কৰিব পৰা গৈছে ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল